নমস্কাৰ সকলোকে আজি মই লৈ আহিছো বিভিন্ন ধৰণৰ পৰীক্ষাত আহিব পৰা সিম্পল ইন্টাৰেষ্টৰ কেইটামান প্ৰবলেমৰ সমাধান। আজি প্ৰথম কোৱেশ্চনটো আছে বিমল ইনভেস্টেড ₹3000 for 1 year at 7% per annum। বিমলে 3000 টকা এবছৰৰ কাৰণে 7% সুতত সেভ কৰিলে। ঠিক আছে, ফাইন্ড দা সিম্পল ইন্টাৰেষ্ট এণ্ড এমাউণ্ট ৰিসিভড বাই হিম এট দা এণ্ড অফ 1 year। সো আমাক কি ফাইন্ড কৰিব কৈছে, সিম্পল ইন্টাৰেষ্টটো ফাইন্ড কৰিব কৈছে আৰু এবছৰৰ পাছত মুঠ কিমান টকা পাব সেইটো উলিয়াবলৈ কৈছে। সো ইয়াৰ কাৰণে আমি জানিব লাগিব সিম্পল ইন্টাৰেষ্ট উলিওৱা ফৰ্মুলা। সিম্পল ইন্টাৰেষ্ট উলিওৱা ফৰ্মুলা হৈছে সিম্পল ইন্টাৰেষ্টটো শৰ্ট ফৰ্মত এসআই বুলি কয়। ঠিক আছে, পিটিআৰ বাই 100। সো সিম্পল ইন্টাৰেষ্ট উলিওৱা ফৰ্মুলা কি, পিটিআৰ বাই 100। ইয়াত পিটোৱে প্ৰিন্সিপাল বুজায়, মানে তুমি মুঠ কিমান টকা প্ৰথমে ডিপোজিট কৰা সেইটো হৈছে প্ৰিন্সিপাল। ইয়াত প্ৰিন্সিপাল কিমান 3000। টিটোৱে টাইম বুজায়, টিটোৱে কি বুজায়, টাইম কিমান টাইমৰ কাৰণে তুমি পইচাটো সেভ কৰিবা। ইয়াত টাইমটো কিমান আছে 1 year। আৰু আৰটোৱে বুজায় ৰেট অফ ইন্টাৰেষ্ট, ৰেট অফ ইন্টাৰেষ্ট। ঠিক আছে, এতিয়া ইয়াত মানকেইটা বহাই দিলে প্ৰিন্সিপালটো কিমান আছে 3000, টাইমটো কিমান দিছে 1 year, আৰু ৰেট অফ ইন্টাৰেষ্ট কিমান 7 ডিভাইডেড বাই 100। এই 0 দুটা কেনসেল গ'ল, 30 × 7 থাকিলে 30 × 7 কিমান 210। সো 3000 টকা 3000 টকা যদি এবছৰলৈ 7% ইন্টাৰেষ্টত সিম্পল ইন্টাৰেষ্টত সেভ কৰে তেতিয়া কিমান টকা সিম্পল ইন্টাৰেষ্ট পাব 210 টকা। ঠিক আছে, 210 টকাৰ সিম্পল ইন্টাৰেষ্ট পাব। আৰু টোটাল কিমান টকা পাব এবছৰৰ পাছত, টোটাল এমাউণ্ট ইকুৱেল টু প্ৰিন্সিপাল কিমান, প্ৰিন্সিপাল প্লাছ সিম্পল ইন্টাৰেষ্ট। প্ৰিন্সিপাল কিমান 3000 আৰু সিম্পল ইন্টাৰেষ্ট কিমান 210, প্লাছ কৰিলে হ'ব 3210। সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি। অপচন বি হৈছে ইয়াৰ কাৰেক্ট আনসাৰ 3210। ঠিক আছে, নেক্সট কোৱেশ্চন আছে ফাইন্ড দা ৰেট অফ ইন্টাৰেষ্ট পাৰ এনাম when a principal of ₹7000 earn a simple interest of ₹1680 in 16 months। যদি 7000 টকা এটা সিম্পল ইন্টাৰেষ্টত 16 মাহৰ কাৰণে সেভ কৰে তেতিয়া সিম্পল ইন্টাৰেষ্ট কিমান পায় 1680 টকা। আমাক কি ফাইন্ড কৰিব কৈছে, ৰেট অফ ইন্টাৰেষ্টটো। ঠিক আছে, অপচন কেইটা দিছে 10%, 15%, 18% আৰু 20%। সো আমি আগত পাই আহিছো সিম্পল ইন্টাৰেষ্ট উলিওৱা ফৰ্মুলা হৈছে পিটিআৰ বাই 100। ঠিক আছে, ইয়াত সিম্পল ইন্টাৰেষ্ট কিমান দিয়া আছে 1680 ইকুৱেল টু প্ৰিন্সিপালটো কিমান দিয়া আছে 7000, টাইমটো কিমান দিয়া আছে 16 মান্থছ। এটা চোৱা 16 মান্থছটো আমি ইয়াৰলি নি ল'ব লাগিব। 16 মান্থছক যদি আমি ইয়াৰলি নিওঁ এবছৰত কেইমাহ থাকে 12 মাহ। সো 12 হৰণ কৰিব লাগিব। ঠিক আছে, 12 হৰণ কৰিলে কি হ'ব, কেনসেল যাব, ইয়াক 4 যাব 4, ইয়াক যাব 3, কি পাম আমি টাইমটো 4/3 ইয়াৰ। সো 16 মাহত ইয়াৰলি নিলে কি হ'ব 4/3 ইয়াৰ। ঠিক আছে, সো ইয়াত 4/3 লিখা ইনটু ৰেট অফ ইন্টাৰেষ্টটো উলিয়াব লাগে, আৰটো আৰ হিচাপে ৰাখি দিয়া। ঠিক আছে, তলত 100 দিয়া, এই দুটা জিৰ' কেনসেল গ'ল। ঠিক আছে, এটা কি থাকিলে 1680 ইকুৱেল টু ইয়াত থাকিলে 70 × 4/3 ইনটু আৰ। ঠিক আছে, এটা ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা, বৰ্জ পূৰণ কৰা। ৰাইট হেণ্ড সাইডত চোৱা 74 আৰু আৰ এইকেইটা ওপৰৰ সংখ্যা, তলত কি আছে 3 মেইন 74 আৰু আৰ হৈছে নিউমাৰেটৰ আৰু 3 হৈছে ডিনমিনেটৰ। এই ডিনমিনেটৰ 3 এ 1680 মাল্টিপ্লাই কৰিব লাগিব আৰু 74 আৰু আৰে 1680 তলত 1 আছে তাক মাল্টিপ্লাই কৰিব লাগিব। সো 1 এ যদি 74 × আৰক মাল্টিপ্লাই কৰোঁ 70 × 4 × আৰ থাকিব। ঠিক আছে, 3 এ 1680 মাল্টিপ্লাই কৰা 3 × 1680। ঠিক আছে, এটা আমাক আৰটো লাগে, আৰটো ৰাখি 70 × 4 ইটো সাইডে লৈ যোৱা, ইফালে পূৰণ হৈ 70 নিলে হৰণ হ'ব। ঠিক আছে, 70 × 4, এটা চোৱা এইটো 0 কেনসেল গ'ল, তাৰপৰা 7 এ ইয়াক কেনসেল যাব 24 টাইমছ, 4 এ 24 গ'ল 6। সো কি থাকিলে গ'ল 3 আৰু 3 × 6, 3 × 6 কিমান 18। সো ৰেট অফ ইন্টাৰেষ্ট কিমান পালো আমি 18%। সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন সি। অপচন সি হৈছে ইয়াৰ কাৰেক্ট আনসাৰ। ঠিক আছে, সো নেক্সট কোৱেশ্চনটো আছে sum of ₹25,000 becomes ₹27,500 at the end of 3 years when calculated at SI, find the rate of interest। যদি আমি 25000 টকা এটা 3 বছৰৰ কাৰণে সিম্পল ইন্টাৰেষ্টত থওঁ তেতিয়া 27500 টকা পাম। আমাক কি ল'বলৈ কৈছে, ৰেট অফ ইন্টাৰেষ্ট উলিয়াবলৈ কৈছে। অপচন একেটা দিয়া আছে। ঠিক আছে, সো আমি সিম্পল ইন্টাৰেষ্ট কিমান পালো, টোটাল এমাউণ্টৰ পৰা প্ৰিন্সিপালটো মাইনাছ কৰিব লাগিব। 27500 ৰ পৰা
25,000 মাইনাছ কৰিব লাগিব ঠিক আছে এটা যদি আমি মাইনাছ কৰো তেতিয়া আমি পাম 2250 সো আমি সিম্পল ইন্টারেস্ট কিমান পালো 2250 টকা সো সিম্পল ইন্টারেস্ট উলিয়া ফর্মুলাটো ইউজ কৰা সিম্পল ইন্টারেস্ট ইকুয়াল টু PTR বাই 100 সিম্পল ইন্টারেস্ট কিমান 2250 প্রিন্সিপাল আছে 25,000 টাইম তো আছে 3 ইনটু r টু উলিয়াব লাগে r হিচাপে ৰাখি দিও ডিভাইডেড বাই 100 এই দুটা জিরো ক্যান্সেল গল ঠিক আছে এটা আমি কি পালো 2250 ইকুয়াল টু 250 into 3 into r ঠিক আছে সো r টু রাখি 250 into 3 to এটা সেটা লয় হা যেটা এটা পূরণ হয়েছে এফালে নিলে হরণ হবে 2250 divided by 250 into 3 এটা 0 ক্যান্সেল গল ঠিক আছে 25 এ 225 কেবার যাব কে যাব না ক্যান্সেল সো 25 এ 225 9 বার যাব ঠিক আছে 3 and 9 cancel গল 3 so r equal to কি থাকিলে 3 so rate of interest আমি কি পালো 3% ঠিক আছে so ইয়ার কারেক্ট आंसर হৈছে অপশন এ হৈছে ইয়ার কারেক্ট आंसर ঠিক আছে নেক্সট কোয়েশ্চন আছে ফাইন্ড দা প্রিন্সিপাল ওয়ার্থ অফ ₹78,000 ডিউ ইন 4 year at 5% simple interest per year ইয়াত আমাক প্রিন্সিপাল টু ফাইন্ড কৰিব কৈছে মানে কিমান টকা জমা হৈছিল হেতু ফাইন্ড কৰিব কৈছে যদি হে টকাটো 5% ইন্টারেস্ট 4 বছৰলৈ জমা হয় তেতিয়া আমি কিমান পাও 78,000 সো ইয়াত আমি সিম্পল ইন্টারেস্ট কিমান পাম টোটাল পালো আমি 4 বছৰৰ পিছত 78,000 তাৰ পৰা মাইনাস কৰিব লাগিব প্ৰিন্সিপালটো দিয়া নাই প্ৰিন্সিপাল হিচাপে p হিচাপে ধৰা ঠিক আছে সো ইয়াত সিম্পল ইন্টারেস্ট উলিয়া ফর্মুলাটো ইউজ কৰা সিম্পল ইন্টারেস্ট ইকুয়াল টু PTR বাই 100 p টো দিয়া নাই p হিচাপে লোৱা সিম্পল ইন্টারেস্ট আমি কিমান পালো 78,000 মাইনাস p লিখা ঠিক আছে টাইম তো কিমান দিয়া আছে 4 রেট অফ ইন্টারেস্ট দিয়া আছে 5 ডিভাইডেড বাই 100 5 এ 100 ক্যান্সেল গল 20 4 এ 20 গল ক্যান্সেল 5 সো আমি এটো কি পালো 78,000 মাইনাস p ইকুয়াল টু ইয়াত সো উপর থাকিলে p তলত থাকিলে 5 ঠিক আছে এটা ক্রস মাল্টিপ্লিকেশন কৰা 5 into 78,000 5 এ এক মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে সো 5 এ 78,000 ক প্ৰথমে মাল্টিপ্লাই কৰিম তাৰ পৰা 5 into p 5p ইকুয়াল টু p ঠিক আছে -5p হলে p টো লৈ আনা -5p -p এটো প্লাস আছে এটো সেটা নিলে মাইনাস হ'ব 5 into 78,000 তো এটো সেটা লৈ যোৱা প্লাস আছে মাইনাস হৈ যাব ঠিক আছে দুটা আগত মাইনাস আছে গতিকে প্লাস হ'ব মাইনাস ইনটু থাকি যাব -6p ইকুয়াল টু এটো সোয়া মাল্টিপ্লাই কৰা সো আমি এটো মাল্টিপ্লাই কৰিলে পাম সোয়া -5 into 78 মাল্টিপ্লাই কৰা 5 into 8 40 04 carry over 5 into 7 35 plus 4 39 লগত এই তিনটা 0 আহি যাব ঠিক আছে এই মাইনাস টো ক্যান্সেল গল implies p equal to 6 to সেট লৈ যোৱা এটো পুৰণে আছে ফেলে নিলে হৰণ হ'ব সো 39 পিছত 0 ডিভাইডেড বাই 6 এটো 6 এ ডিভাইড কৰিলে আমি সোয়া মই খিন কৰি দিছো ডিভাইড টু 6 এ ফার্স্ট 6 টাইমস যাব 6 into 6 36 3 0 6 into 5 30 কেটা 0 থাকিলা তিনটা 0 পরে গুছি যাব ঠিক আছে সো এটা আমি ডিভাইড কৰিলে পাম 65,000 p ইকুয়াল টু আমি কি পালো 65,000 সো প্রিন্সিপাল কিমান হ'ব 65,000 সো আমি 65,000 যদি 5% ইন্টারেস্টত 4 বছৰলৈ সিম্পল ইন্টারেস্টত ডিপোজিট কৰো এটা 78,000 পাম সো কারেক্ট आंसर হয়তো হৈছে অপশন ডি 65,000 ঠিক আছে অপশন ডি হৈছে ইয়াৰ কারেক্ট आंसर নেক্সট কোয়েশ্চন আছে হৰি ইনভেস্ট ₹1200 at annual rate of 6.5% how long will it take to until হৰি earns 195 in simple interest সো আমাক কি দিছে হৰিয়ে 1200 টকা এটা ইনভেস্ট কৰিলে simple interestত 6.5% ইন্টারেস্ট ঠিক আছে সো হৰি কিমান সময় টাইম লাগিব 195 simple interest পাবলৈ সো ইয়াত simple interest কিমান দিয়া আছে 195 সো simple interest উলিয়া ফর্মুলা ইউজ কৰা PTR by 100 equal to 195 ঠিক আছে ইয়াত প্রিন্সিপাল কিমান 1200 টাইম তো কিমান দিয়া আছে উলিয়াব লাগে সো হিসাবে ৰাখা রেট অফ ইন্টারেস্ট কিমান 6.5 divided by 100 equal to 195 ঠিক আছে এই দুটা 0 ক্যান্সেল গল এটা আমি কি পালো 12 into t into 6.5 equal to 195
সো টিটো ৰাখি 12 into 6.5 ইটো সাইডে লৈ যোৱা পুৰণি আছে এপিনে নিলে হৰণ হ'ব 195 divided by 12 into 6.5 এটা সো তলত 12 into 6.5 তো যদি আমি 65 লিখো তেতিয়া ওপৰত এটা 0 আহি যাব ঠিক আছে যদি এটা ফ্ৰেকশনৰ আমি নিউমাৰেটৰটোৰ পৰা পইণ্টটো অতৰাও তেতিয়া ডিনোমিনেটৰত 0 দি মাল্টিপ্লাই কৰিব লাগিব আৰু ডিনোমিনেটৰৰ পৰা অতৰালে নিউমাৰেটৰত ইয়াত চোন আমি ডিনোমিনেটৰৰ পৰা অতৰাইছো পইণ্টটো এটা সংখ্যা আগত আছে সো আমি নিউমাৰেটৰৰ লগত তেনে মাল্টিপ্লাই কৰিছো ঠিক আছে সো তো আমি যদি ক্যালকুলেট কৰো তেতিয়া আমি পাম 2.5 তোমালোকে ক্যালকুলেট কৰি চাবা কিমান পাম 2.5 সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি 2.5 ইয়াৰ ঠিক আছে টাইমটো কিমান লাগিব 2.5 ইয়াৰ ঠিক আছে